মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। মই আজমাই নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। বলক তেন্তে পলম নকৰি ভিডিঅ' গাইজ, আজি বেটি গা ভাল নাই। চাওক, বেটিয়ে বমি কৰিছে আৰু খুব কাহ হৈছে আৰু জ্বৰ, লগতে কি এইটো সকলোখিনি কাম বন কৰি আজৰি হৈ ল'লোঁ। আজি বেটিক লৈ গ'লোঁ হস্পিটেললৈ। বেটিয়ে বমি কৰি আছে। আপোনালোকক হস্পিটেলত যোৱা ভিডিঅ' দেখাব নোৱাৰিলোঁ, কাৰণ তাই মানে বহুত বেছিকৈ বমি কৰিছিল আৰু মূৰ ঘূৰাই আছে বুলি ক'লে। মানে মনটো বহুত বেয়া আছিল। ভিডিঅ'নো কি কৰিম, তেতিয়া মানে কৰিব বেয়া লাগি গ'ল। আৰু এতিয়া ডক্তৰ দেখাই লৈ আহিলোঁ আৰু ৰসগোল্লা এটা খাম বুলি ক'লে, আৰু ডক্তৰে ক'লে যে ৰসগোল্লা এটা খুৱাই দিবা ছোৱালীজনীক। সেইটো কাৰণে সেয়া হোটেলৰ পৰা মিষ্টাৰ ৰসগোল্লা এটা লৈ আহিছে কিনি। হস্পিটেলৰ পৰা এতিয়া বেটিক দেখাই মেলি আনিলোঁ। এয়া দিছে বেটিক ORS, বমিৰ দৰৱ, আৰু আজি এটা বেগ লৈ আহিলোঁ বেটিৰ কাৰণে, আৰু দুটা গেঞ্জি আৰু এযোৰ গৰম কাপোৰ, তাইক যিহেতুকে দৰকাৰ হৈ আছে। গাইজ, ৰাতিপুৱা উঠি সোনকালে কাম বন আজৰি হয়। এতিয়া 9:15 হৈছে। বেটিকে কাপোৰ কানি পিন্ধাই উলিয়াই দিছোঁ। আপোনালোকৰ দুৱা আশীৰ্বাদত কালি ডক্তৰ দেখাই আহি মেডিচিন খোৱাৰ পৰা ভাল পাইছে বাৰু বমি আৰু পেটৰ বিষ। আপোনালোকে দোৱা কৰিব আমাৰ বেটিয়ে যেন সোনকালে আৰু সুস্থ হৈ উঠে, হয় নাই? স্কুললৈ যোৱা নি? আৰু আজি মানে কালি নতুন এটা বেগ আনিলোঁ। বেগটো এয়া গাইজ, ৰিহানা যেতিয়া স্কুল যাব, এইটো বেগ আনিছিলোঁ কালি। কেনেকুৱা লাগিছে ক'ব দেই আপোনালোকে। খুৱাই দিছিলোঁ, ভাত নাখালেই, হাত পানী ঢালি দিলে। এয়া বৰালি মাছৰ গ্ৰেভি বনাইছিলোঁ, আৰু এইফালে বনালোঁ মিক্স চব্জি, চয়াবিন, আলু, বকুলি আৰু বেঙেনা এনেকৈ মিক্স কৰি পেলাই শুকান ভাজি বনাইছিলোঁ। তাৰপিছত এতিয়া মিষ্টাৰে গাখীৰ গৰু গাই খীৰাই পেলাই আনিছে, আৰু এতিয়া গাখীৰখিনি গৰম কৰিম, বেটিক পঠিয়াই লওঁ। যে আপোনালোকক কৈছিলোঁ ভিডিঅ'ত আমাৰ ঘৰ বনাই আছে বুলি। এয়া ফাইনেলি বিম ক্লিয়াৰ হৈ গ'ল। এতিয়া মাটি উঠাব, মাটি মানে তাত ভৰাব, আৰু ভৰোৱাৰ পাছতহে আকৌ কাম ষ্টাৰ্ট কৰিব। এয়া দেখিছেনে গাইজ, পাছফাল পূৰা বিশৃংখল হৈ আছে। আৰু এয়া স্কুললৈ গৈছে। আৰু এতিয়া ছোৱালীক স্কুল পঠিয়ালোঁ, মিষ্টাৰে থৈ আহিলেগৈ। আজি ৰাতিপুৱা মিষ্টাৰহঁতক খাবৰ কাৰণে বনাইছিলোঁ ভাত, কিন্তু মোৰ আজি ভাত খাব মন নগ'লে। মই আজি বনাইছোঁ চিৰা, গুড়, খিচমিচ, কাজু বাদাম আৰু গাখীৰ, লগতে অকণমান গৰু ঘিউ দিছিলোঁ, দি মালিতা বনাইছিলোঁ আৰু কলপাতত খাইছোঁ। আপোনালোকে কোনে কোনে বাৰু চিৰা মালিতা খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। মোৰ মানে বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে, সেইকাৰণে আজি ৰাতিপুৱাই বনালোঁ চিৰা মালিতা। খাবলৈ কিন্তু খুব টেষ্টি হয়, আৰু যিহেতুকে আগতে নপা বুলি ক'লে কলপাতত খোৱা হয়, এতিয়াতো নপা খোৱা বহুত দিন হোৱাই নাই, গতিকে ভাবিলোঁ চিৰা মালিতাকে অলপ বনাই কলপাতত খাওঁ। আৰু কলপাতত খোৱা আমেজটোৱে বেলেগ। খাই কেনেকুৱা লাগে আপোনালোকে কম দেই। বহুত ধুনীয়া লাগিছে, যিহেতুকে ঘৰত বনোৱা ঘিউৱে দিছিলোঁ, গৰু ঘিউ। ফ্লেভাৰটো বহুত ধুনীয়া আহিছে, চাওকচোন গাইজ। আৰু লোকেল মানে গুড় দি পেলাই বনাইছোঁ। মামাহঁতৰ তাত মানে কুঁহিয়াৰৰ খেতি কৰে, তাত গুড় মানে নিজে তৈয়াৰ কৰে, তাৰ পৰা অনা আছিলে। তাৰপৰা সেয়া গুড় দি পেলাই খিচমিচ, কাজু বাদাম, চিৰা, ঘৰৰ চিৰা, ঘৰৰ গুড়, ঘৰৰ ঘিউ গোটেইকেইটা মিলাই মানে বনাইছোঁ। ইমানেই ধুনীয়া হৈছে খাবৰ কাৰণে, মানে কি ক'ম আৰু। আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। এয়া মিষ্টাৰক ভাত খাবৰ কাৰণে দিছোঁ। বৰালি মাছৰ গ্ৰেভি, এইফালে বকুলি, আলু, বেঙেনা, কেঁচা মটৰ এনেকৈ মিক্স কৰি চব্জি বনাইছিলোঁ, আৰু ভাত, আৰু এইফালে গৰম পানী দি দিছোঁ, এইফালে নেমু। আৰু এতিয়া মিষ্টাৰক খাব দিম। এতিয়া ভাত খাব দিলোঁ। মই যিহেতুকে চিৰা মালিতা খালোঁ, ভাত নাখাওঁ ৰাতিপুৱা। মিষ্টাৰক গৰম ভাত দি দিছোঁ খাবৰ কাৰণে।
বৰালি মাছৰ তৰকাৰী লৈ লোৱা। চব্জি দিছে এই বকলি বুলি কয় আমাৰ ফালে। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন। আমাৰ ফালে এইটো মটৰ বুলি কয়, এডোখৰ আলু বুলি কয়, এই মাছ বুলি কয়। সৰু চাই মাছ এডোখৰ লৈছোঁ মই। বৰালি মাছটো মই কম খাওঁ মানে সেইকাৰণে সৰুকৈ লৈছোঁ। আছে ডাঙৰ ডাঙৰ পিচ কৰিছে, সৰু সৰুকৈ যাওঁ মই মানে সৰু এডোখৰ লৈছোঁ। কাহ হৈ আছোঁ যে, কাহৰ কাৰণে মাছটো খাবই নালাগে। খাব নাই নে অকণমান নাম মাত্ৰ লৈছোঁ। বৰালি মাছ দেখিলে ৰ'বই নোৱাৰে, কিন্তু এতিয়া কি কৰিব গাইছ কওক। আমি মজাকৈ খাম আৰু মিষ্টাৰ বৰালি মাছ খাবই নোৱাৰে, তেওঁ অকণমান লৈছে আৰু জিভা পানী পৰি থাকে নহয় নহ'লে, হয় নাই? কেনেকুৱা লাগিছে সোৱাদটো? সোৱাদটো ধুনীয়া হৈছে, লোকেল বৰালি ভাল হৈছে। ভাল হৈছে। অঁ ঠিক আছে, খাই থাকা তুমি দেই, মই বেলেগ কাম কৰোঁ। এতিয়া দুপৰীয়া ভাত সাজ খাবৰ কাৰণে এয়া বাৰী দিছোঁ। মিষ্টাৰ আৰু আমাৰ মিস্ত্ৰী আছে, পকা কাম কৰা মিস্ত্ৰী। চাওকচোন, চালাড বনালোঁ আৰু মিক্স চব্জি, এইফালে লোকেল চিকেন বনাইছোঁ। এয়া ইয়াতে খাবৰ কাৰণে ৰেডি কৰি দিছোঁ। গাইজ এয়া এতিয়া ভাত খাই আছে আমাৰ মিস্ত্ৰী, এয়া মিস্ত্ৰী দা দুজন আৰু মিষ্টাৰ, এফালে আমাৰ ৰিহানাজ। লোকেল চিকেন, মিক্স চব্জি, চালাড আৰু এতিয়া এয়া ভাত খাই আছে। কেনেকুৱা লাগিছে চিকেন? ভাল লাগিছে, অঁ বহুত টেষ্টি। টেষ্টি। আমাৰ ভীমটো হৈ গ'ল যিহেতুকে এতিয়া মাটি পেলাই আছে। চাওক দখিনিত পূৰা মাটি দি আছে আৰু এই দাদাহঁতে মাটি দিছে। ক'ৰ পৰা আহিছে দাদা? বিহাৰৰ পৰা আহিছে। আৰু আমাৰ ইয়াত ৰাতিপুৱা সোনকালে মানে তেওঁলোকে মাটি কাটি আছে। এতিয়া খাব দিছোঁ। চিৰা খাই আছে, চিৰা চাহ আৰু গুড় দি পেলাই। অসমত আহি কেনেকুৱা লাগিছে আপোনালোকৰ? চাহ খালো আৰু খাই